বগা চাউলৰ কলা বেহা একাংশ দুষ্ট চক্ৰই চলাইছে অসমৰ অন্ন সুৰক্ষা যোজনাৰ চাউল পশ্চিমবংগলৈ ৰপ্তানি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ লক্ষ্য ৰাখি ভাৰতবৰ্ষৰ জনসাধাৰণৰ খাদ্য সুৰক্ষাৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে কল্যাণমূলক দৃষ্টিকোণৰ পৰা অধিকাৰ ভিত্তিক এটি দৃষ্টান্তমূলক পৰিৱৰ্তন কৰিব বিচৰা চৰকাৰৰ কেইবাজন বিষয়া কৰ্মচাৰী মিলি চলাইছে বগা চাউলৰ কলা বেহা। উল্লেখ্য যে প্ৰতিমাহে খাদ্য সুৰক্ষা যোগান বিভাগৰ পৰা চাউল ওলাওঁতে সমবায় সমিতিৰ পৰা দুষ্ট চক্ৰই দৰিদ্ৰ দুখীয়া মানুহৰ খাদ্যৰ ৰেচনৰ চাউল হৰলুকি কৰে। শেহতীয়াকৈ দুষ্ট চক্ৰটো আছে আগমনিত চোৰাং সুলভ মূল্যৰ চাউলসহ পিকআপ ভেন জব্দ 2জন আটক। গোলাগঞ্জৰ পৰা WB69A3831 নম্বৰৰ পিকআপ ভেনেৰে চোৰাংভাৱে সুলভ মূল্যৰ চাউল বংগলৈ কঢ়িয়াই নিয়াৰ পথত আগমনিত আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে জব্দকৃত পিকআপ ভেনৰ পৰা প্ৰায় 7 কুইণ্টলতকৈ অধিক পৰিমাণৰ সুলভ মূল্যৰ চোৰাং চাউল জব্দ কৰে। আনহাতে আৰক্ষীয়ে জব্দকৃত বাহনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে। ধৃত আবুল হুছেইন আৰু জাকিৰ আলী ঘৰ বংগৰ বক্সিৰহাটত বুলি জানিব পৰা গৈছে। গোলাগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কি আনছিস কি চাউল করতে কি আনছিস? গোলগঞ্জ থেকে যাবি কোটে? আসাম। বেঙ্গলত না আসাম। আসাম কার চাউল? কি নাম? নামটা শুনি। হ্যাঁ নামটা শুনি জানি না। জানো না কার চাউল আছে নাম জানেন না? ওই অল্প কাজের নামগুলো কি নামগুলো জায়গায়? শহীদুল বাড়ি কোটে? বাড়ি হলো ওই যে সামনে টার্নিংটা কি বলে? হ্যাঁ গড়েহাট। ব্যবসা করে নাকি? তাও করবেন না। উইয়ে চাউল নাকি? হ্যাঁ